সমগ্ৰ অসমতে কলা অধ্যায় চলাইছে মুস্তাফিজুৰে। ইউটিউবাৰ মুস্তাফিজুৰৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ। ফেচবুক পেজ বিক্ৰী কৰাৰ নামত লুটিছে লাখ লাখ টকা। সম্পূৰ্ণ মনিটাইজেশ্যন থকা ফেচবুক পেজ বিক্ৰীৰ নামত টকা লৈছিল ইউটিউবাৰগৰাকীয়ে। ধন সংগ্ৰহ কৰাৰ পিছতে ফোন নম্বৰ ব্লক কৰি ৰখাৰ অভিযোগ মুস্তাফিজুৰৰ বিৰুদ্ধে। বহুতৰে লগত ইউটিউবাৰগৰাকীয়ে এনে ঘটনা কৰাৰ কথা জানিব পৰা গৈছে। ইউটিউবাৰগৰাকীৰ এই কামৰ পিছতে ক্ষোভ প্ৰকাশ কৰিছে ভুক্তভোগীয়ে। তথাকথিত ইউটিউবাৰ হোৱাৰ বাবে এনে কাম কৰিছে মুস্তাফিজুৰে। ইউটিউবাৰগৰাকীৰ বিৰুদ্ধে গোচৰ দিব বুলিও মন্তব্য কৰে ভুক্তভোগীয়ে। ইউটিউবাৰ মুস্তাফিজুৰ এজন প্ৰবঞ্চক, এজন ঠগ হয়। ফেচবুক পেজ মনিটাইজেশ্যন কৰি বিক্ৰী কৰাৰ নামত অসমৰ পৰা বিভিন্ন অসমৰ প্ৰান্তৰ পৰা বহুত টকা লুণ্ঠন কৰি আছে। ইউটিউব মনিটাইজেশ্যনৰ নামত 20,000 25,000কৈ লৈ আছে। তাৰ এটা চেনেল আছে, তাৰ চেনেলত মই এটা নিউজ পাইছিলোঁ তাৰ নিজস্ব কণ্ঠত, তাৰ নিজৰ ভিডিঅ'ত, যে সি এটা মনিটাইজেশ্যন পেজ বিক্ৰী কৰি আছে। আৰু যিহেতু মোৰ এই ৰিলেটেড কিছুমান কণ্টেণ্ট আছে, আপলোড কৰিব লাগে, সেইকাৰণে মই এটা পেজৰ কাৰণে তাৰ লগত কণ্টেক্ট কৰিছিলোঁ। কণ্টেক্ট কৰাৰ পিছত হোৱাটছআপত ভিডিঅ' কল কৰি মোক দেখুৱাইছে যে সি মুস্তাফিজুৰ হয় বুলি। যেতিয়া তাৰ লগত কনফাৰ্ম হ'লোঁ যে সি মুস্তাফিজুৰ হয়, তাৰপিছত এটা পে'মেণ্ট কৰিবলৈ UPI ID দিছে, তাত মই পে'মেণ্ট কৰিছোঁ। 3,000 টকা পে'মেণ্ট কৰিছোঁ। ফিজ মোৰ পৰা কৈছে 3,000 টকা। 3,000 টকাত 20,000 ফলোৱাৰ্ছ টকা অল টুলছ খোল খাইছে। মনিটাইজ গোটেইখিনি তাৰ অ'কে আছে, মোক দিব সেই বুলি মোৰ পৰা পইচা লৈছে। পইচা লোৱাৰ 10 মিনিট পিছত মোক কৈছে যে মই দি আছোঁ, 10 মিনিট ৱেইট কৰক। তাৰপিছত ক'লে ৰাতি 10টা বজাত দি আছোঁ। তাৰপিছত ক'লে OTP নহা হ'ল, এতিয়া ছাৰ্ভাৰ ইছ্যু হৈ আছে, তোমাক মৰ্ণিং কৰাই দি আছোঁ চেৰিৰ সময়ত। তাৰ পাছৰ পৰা আজিলৈকে মানে তাৰ মোবাইল ছুইচ অফ। মই ফোন কৰিলে তাৰ মোবাইলত ফোন নালাগে, হোৱাটছআপত তাক মেছেজ চিন নকৰে। তাৰ বেলেগ বিভিন্ন নাম্বাৰ আছে, গোটেইখিনিত মই কল কৰিলোঁ, এটা নাম্বাৰো সি মানে অন কৰি ৰখা নাই, গোটেইকেইটা সি অফ কৰি ৰাখিছে। আৰু তাৰ যিটো ফেচবুক পেজ আছে, পেজত মই গৈ কমেণ্ট কৰিছিলোঁ, এতিয়া গোটেইটো কমেণ্ট মানে ডিজেবল কৰি থৈ দিছে। তাক মানে ভিডিঅ'বিলাকত এতিয়া কমেণ্ট কৰিব নোৱাৰা হ'লোঁ। গতিকে মই অসমবাসী ৰাইজক মই এটা কথাই ক'ব বিচাৰোঁ, প্ৰবঞ্চক মুস্তাফিজুৰৰ পৰা আপোনালোক দূৰত থাকক। সেই ভিডিঅ'ত কি ধুনীয়াকৈ কয় যে বেলেগৰ পেজত যদি আপোনালোকে এইটো ভিডিঅ' চাই আছে, আপোনালোকে ফোন নম্বৰটো কনফাৰ্ম কৰি মোৰ লগত কনফাৰ্ম কৰিব যে মই মুস্তাফিজুৰ হয়নে নহয়। তেনেকুৱা মোৰ নামত বহুতে ফ্ৰড কৰি আছে। একচুৱেল ফ্ৰডটো হ'ল সি এতিয়া বৰ্তমান সি যোৱা মাৰ্চৰ 10-12 তাৰিখৰ পৰা পেজ বিক্ৰী কৰা আৰম্ভ কৰিছে। ইয়াৰ আগতে সি পেজ কিনিছে, এতিয়া পেজ বিক্ৰী কৰি বৰ্তমান সি অসমত নাই, অসমৰ বাহিৰত গৈ বাহৰ পাতিছে। অসমৰ পৰা অসম বুলি নহয়, বিভিন্ন প্ৰান্তৰ নৰ্থ ইষ্টৰ গোটেইখিনি হেৰিৰ পৰা সি কালেক্ট কৰিছে। ইভেন অসমৰ বাহিৰৰ পৰাও সি পইচা কালেক্ট কৰি আছে ফেচবুকৰ পেজ, ইউটিউবৰ পেজ বিক্ৰী কৰাৰ নামত। আপুনি পেজটো কিয় কিনিলে হয়? মোৰ এটা ডায়েৰী ফাৰ্ম আছে, মোৰ পেজ এটা দৰকাৰ বুলি মই ভাবিছোঁ। মোৰ নিজস্ব এটা প্ৰফাইল আছে, প্ৰফাইলত মই এইখিনি কৰিব বিচৰা নাই, সেইকাৰণে এটা পেজৰ দৰকাৰ। আৰু সেই সময়ত তাৰ ভিডিঅ'টো মোৰ প্ৰফাইলৰ সন্মুখতে আহিছিলে আৰু মই তাত আপলোড কৰিম বুলি ভাবিছোঁ। মোৰ নিজস্ব ফাৰ্ম আছে, সেই ৰিলেটেড ভিডিঅ' আছে, মই এইটো আপলোড কৰিবলৈ মোৰ এটা পেজৰ দৰকাৰ আছিলে। সি মোক পেজ দিয়া নাই, পইচা লৈছে। লোৱাৰ পিছত মোৰ পৰা লৈছে, মই যেতিয়া মোৰ পৰা লোৱাৰ পাছত যেতিয়া মোৰ মানে 24 ঘণ্টা সময় উকলি গ'ল, তেতিয়া মোৰ এটা ডাউট সোমাইছে। মই গৈ খুচৰিছোঁ তাৰ ফেচবুক, তেতিয়া মানে তাৰ এটা প্ৰফাইলত এটা ফটোত কমেণ্ট বক্সত গৈ মই দেখিলোঁ কমচে কম 100ৰ পৰা 150 মানুহে কমেণ্ট কৰিছে যে মোৰ পইচাখিনি ঘূৰাই দিয়া, মোৰ পৰা মুস্তাফিজুৰে পইচা লুটিছে। তাৰপিছত সেই বিষয়ে মই নিজস্ব মোৰ পেজত এটা মই পোষ্ট কৰিছিলোঁ। মোৰ পোষ্টটো দেখি পেলাই বহুতে মোক ইনবক্সত মেছেজ কৰিছে। তো অলৰেডি 14-15 পৰা 15জন মানুহে মোক মেছেজ কৰিছে। তেখেতসকলৰ পৰা 10,000 5,000 তেখেতসকলে মোক প্ৰুফ দিছে, স্ক্ৰীণ ৰেকৰ্ডিং পঠিয়াইছে, মুস্তাফিজুৰৰ লগত ভিডিঅ' কলত কথা পাতিছে, সেইখিনি দিছে, পে'মেণ্ট স্ক্ৰীণশ্বট পঠিয়াইছে মোৰ মেছেঞ্জাৰত, গোটেইখিনি মোৰ তাত ৰেকৰ্ড আছে।